ক্লাস 9 সাবজেক্ট জেনারেল সায়েন্স বিজ্ঞানৰ আমি এখন প্ৰশ্নকাকত আলোচনা কৰিম 2024 ফাৰ্স্ট ইউনিট টেষ্টৰ তো এটো তোমালোকে ভালকে চাই লবা এক নম্বৰ প্ৰশ্নটো খুদিছে যে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এ নম্বৰ প্ৰথমটোৰ মানে গোটেই গিটাৰে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে 20টা দিছে তো এক নম্বৰটো হৈছে পদাৰ্থৰ কণিকাবোৰ অনাবৰতে গতি কৰি থাকে তো অপচন 2 টো শুদ্ধ দুই নম্বৰটো কৈছে 25 ডিগ্ৰী সেলসিয়াস কেলভিন স্কেলত লিখিলে কি হ'ব তো এটো হ'ব 298 কেলভিন তো ইয়াৰ পিছতে আমি 3 নম্বৰটো চাব পাৰো 3 নম্বৰ কোৱেশ্চনটো কৈছে উষ্ণতাৰ এসআই একক আমি জানো কেলভিন তাৰ পিছতে নম্বৰ 4 টো চাব পাৰো বৰফৰ গলনাঙ্কটো 273.16 কেলভিন তাৰ পিছতে আমি এটো চাব পাৰো যে শুকান বৰফ হল গোটা কাৰ্বন ডাই অক্সাইড তাৰ পিছতে 6 নম্বৰ কোৱেশ্চনটো হৈছে সাপৰ এসআই একক পাস্কেল 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ অপচনটো তোমালোকক কৈছে এভিড সংকৰ ধাতুৰ উদাহৰণ হল সংকৰ ধাতুটো হ'ব তোমাৰ পিতল কিয় এই জিংক কপাৰ আৰু এলুমিনিয়াম এগিটা পিওর মেটেল হয় ধাতু হয় তো সংকৰ ধাতুটো পিতলে হ'ব পিছত আমাৰ 8 নম্বৰ প্ৰশ্নটো খুদিছে কলা চিয়াহিৰ ৰঞ্জক কি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি এটো হৈছে বৰ্ণলেখন পদ্ধতিৰে পৃথক কৰিব পাৰি তো তোমালোকে ইয়াৰ আগৰকিটা চোৱা নম্বৰ 9 কোৱেশ্চনটো হৈছে কোনটো পৰিঘটনাৰ বাবে গ্ৰীষ্মকালত মাটিৰ পাত্ৰত ৰখা পানী ঠাণ্ডা হয় বাষ্পীয় ভৱন তাৰ পিছতে 10 নম্বৰটো হৈছে তলৰ মিশ্ৰণটোৰ পৰা দ্ৰৱণটো চিনাক্ত কৰিব লাগে নেমু চৰবত ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চাব পাৰো তলৰ কোনটো এটা মৌল তো সিলভাৰ এটা মৌল কাৰণ ক্যালসিয়াম কাৰ্বনেট এটা যৌগ হয় মাটিও এটা হেৰি হয় মিশ্ৰ পদাৰ্থ তো পানীও এটা যৌগ হয় তো এটো মৌল হ'ব তো ইয়াৰ পিছতে 12 নম্বৰটো হৈছে তলৰ কোনটো ধাতুকল্প উদাহৰণ তো সিলিকন এটা ধাতুকল্প উদাহৰণ আৰু এটা ধাতুকল্প হৈছে বৰন জাৰ্মেনিয়াম এনেকুৱাবোৰ ধাতুকল্প তো আমাৰ 13 নম্বৰ কোৱেশ্চনটো খুদিছে সাধাৰণ উষ্ণতা তলৰ কোনটো তৰল অৱস্থাত থকা মৌলটো মাৰ্কিউৰি 14 নম্বৰ কোৱেশ্চনটো খুদিছে তলৰ কোনটো যৌগৰ উদাহৰণ অৰ্থাৎ ইয়াতে অক্সিজেন বৰন নাইট্ৰজেন পানী তো পানীটো হ'ব কাৰণ পানীত আমাৰ হাইড্ৰোজেন আৰু অক্সিজেন মিক্স থাকে তো এটো এটা যৌগ আমি জানো যে দুটা মৌল লগ লাগিলে এটা যৌগ হয় তাৰ পিছতে তোমালোকে চাব পাৰা পঞ্চৰাজ্য শ্ৰেণী বিভাজন পদ্ধতি কোনে দিছিল ৰবাৰ্ট হুইটেকাৰ তাৰ পিছতে 16 নম্বৰটো তলৰ কোনটো ৰাজ্য নহয় বেক্টেৰিয়াটো ৰাজ্য নহয় তো ইয়াৰ পিছতে আমি চাব পাৰো 18 নম্বৰ কোৱেশ্চনটো কৈছে জীৱৰ বৈজ্ঞানিক নামকৰণ কোনে কৰিছিল এটো তোমাৰ কৰিছিল কেৰলাছ লিনিয়াছ তো এটো মনত ৰাখিব লাগিব ইয়াৰ আগত চাব পাৰা 19 নম্বৰ কোৱেশ্চনটো হৈছে দুটা কোঠালীযুক্ত হৃদযন্ত্ৰ থাকে এটো তোমাৰ মৎস্যৰ তো আৰু মানুহৰ চাৰিটা কোঠালীযুক্ত থাকে হেতু মনত ৰাখিবা তো কোষত কোষ কেন্দ্ৰ অৱস্থিত ধৰা পেলাইছিল ৰবাৰ্ট ব্ৰাউন তো তোমালোকে বাকি প্ৰশ্নবোৰ চাই লোৱা এটো প্ৰশ্ন তোমালোকে চালে বহুতখিনি উপকৃত হ'বা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোক আহিব পাৰে থ্যাংক ইউ